দূৰত্ব যুৱ উশৃংখলতাৰ অন্য এটা কাৰণ সেইটো আপোনালোকে কেইটামান দিন পূৰ্বে এইকেইটা দিনো আপোনালোকে হয়তো বা বাতৰি পাই আছে বিষয়টো আচলতে ৰাজহুৱাকৈ আলোচনা কৰিবলৈ আজিকালি মোৰ বৰ মন নাযায় কাৰণ কিছুমান লোকে বৰ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে কিন্তু কথাষাৰ মই ক'বই লাগিব আপোনালোকে দেখিবলৈ পাইছে এতিয়া যুৱতীৰ ওপৰত বিশেষকৈ প্ৰশ্ন উত্থাপন হৈছে বা বাতৰি আপোনালোকে যেতিয়াই চাই পেপাৰখন খোলাৰ লগে লগে টিভিটো খোলাৰ লগে লগে আপোনালোকে বাতৰি পায় যে একাংশ যুৱতী সহজ ধনৰ লোভত এতিয়া যৌনতাৰ বেহাত নামিছে আপোনালোকে পায়নে মই আচৰিত হওঁ এয়া মোৰ অসম দেশৰ জীয়ৰী বোৱাৰী যি জীয়ৰী বোৱাৰীয়ে জ্যেষ্ঠজনক দেখাৰ লগে লগে উৰণিলৈ পাৰ হৈ গৈছে যি জীয়ৰী বোৱাৰী যি সমাজখন কেনেকৈ থাকিব লাগে সেয়া আদৰ্শ দেখুৱাইছে সেয়া কনকলতা আইৰ পৰা ব্ৰজাংগী আইৰ পৰা আৰম্ভ কৰি আমাৰ বীৰ শ্বহীদ কনকলতা পৰা আৰম্ভ কৰি একেবাৰে জয়মতীলৈকে প্ৰতিগৰাকী নাৰীক যদি আপোনালোকে অনুভৱ কৰে কেতিয়াবা এইসকলৰ তুলনা সেইসকলৰ সৈতে কিবা আচহুৱা যেন নালাগেনে অসমীয়া জীয়ৰী বোৱাৰী যৌনতাৰ দেখা এই শব্দটো শুনিলে আপুনি কৰবাত কষ্ট নাপায়নে সামাজিক মাধ্যমত অসামাজিক আচৰণ কৰাৰ পৰা একেবাৰে সমাজত যৌনতাৰ বেহা চলোৱালৈকে আপুনি মই এতিয়া সেই সমস্যাবোৰ চাব লাগিব কিয় আমাৰ নতুন প্ৰজন্ম আমাৰ সেই জীয়ৰী এই পথে নামিবলৈ আৰম্ভ কৰিছে নিজ ইচ্ছামতে স্বাধীনতাৰ কথা আমি আলোচনা কৰিব নিবিচাৰোঁ কিন্তু বাধ্য বাধকতা কৰি কিয় কেৱল নিজৰ দেহাটোক বিক্ৰীৰ বাবে আগবাঢ়িছে ব্যৱসায় কৰিবলৈ আৰু একোৱেই নাই আপোনাৰ শৰীৰটোৰ বাহিৰে ব্যৱসায় কৰিবলৈ আপোনাৰ মোৰ একোৱেই নাই যাৰ বাবে আমি ফেচবুকটো মাৰ্ক জুকাৰবাৰ্গে দিয়া কেইটামান টকা কেইটামান ডলাৰ পায় তাৰ বাবে আজিকালি অসমীয়া জীয়ৰী বোৱাৰীয়ে কেমেৰাটো অন কৰি কাপোৰ পিন্ধে আগতে দৰ্জা বন্ধ কৰি ৰুমৰ ভিতৰত কাপোৰ সলাইছিল ধুনীয়াকৈ সাজি কাজি ওলাই আহিছিল আজিকালি কি কয় হাই গাইজ মই এতিয়া চাদৰ মেখেলাযোৰ পিন্ধিম আপোনালোকে চাই থাকিব কাপোৰযোৰ সম্পূৰ্ণ খুলি আকৌ সেই কাপোৰযোৰ পিন্ধি সামাজিক মাধ্যমত দেখুৱায় এয়া আমাৰ জীয়ৰী বোৱাৰীৰ নৈতিক স্খলন সেইসকলক আপুনি কেনেকৈ নাকি লগাব ফেচবুকত এইটো ব্যৱস্থাও কৰি দিছে যে আপুনি ইচ্ছা কৰিলে তেওঁলোকক নোচোৱাকৈ ৰাখিব পাৰে কিন্তু তেওঁলোকো ইমান নহয় এনেকৈ এই ভিডিঅ'সমূহ আপলোড কৰে ইচ্ছা কৰি আপুনি সেই ভিডিঅ'বোৰ নোচোৱাকৈ থাকিব নোৱাৰে আপোনাৰ মোবাইলত আহি যাব আহেনে বাৰু আপুনি লাজ পাইলে গেষ্টৰ সন্মুখত মোবাইলটো চাই থকাৰ লগে লগে এইবিলাক আমাৰ অসমীয়া জীয়ৰী বোৱাৰী এইবিলাকে এই ধৰণৰ আচৰণ কৰিছে আমি এই কথাবোৰ ক'লে আমাক একাংশ কয় আপোনালোকে কিয় কৈছে এইটো লিগেল আইনী ব্যৱস্থা আছে আইনে অনুমতি দিছে কিন্তু সেইসকললৈ প্ৰশ্ন যিসকলে কয় যে যৌনতাৰ দেহাত আইনৰ অনুমতি আছে ছোৱালীয়ে যি মন যায় শৰীৰ দেখাই পইচা ঘটক যি কৰক আপোনালোকে নক'ব মোৰ সেইসকললৈ পোনপটীয়া প্ৰশ্ন আপুনি নিজৰ পত্নী আৰু আপোনাৰ জীয়ৰীক সেই বেহা কৰিবলৈ আপুনি পঠিয়াবনে যদি আপুনি নপঠিয়ায় তেনে আপুনি আনক উদগনি নজনাব আমাৰ একাংশ লোকে সেইসকলক উদগনি যোগাই দিছে বৰ একো নহয় বেপাৰ কি নিজৰ ছোৱালীজনীক বিদেশত পঢ়ুৱাইছে ভাল কাম কৰিব কিন্তু আনৰ ছোৱালীজনী হওক ধ্বংস হওক কৰিব পৰা এইবিলাক আজিকালি কৰিব লাগে একো কথা নাই তুমি টকা পইচা নহয় চলিব পাৰিছা এইবোৰ সমাজত বিপদে পৰিচালিত কৰাৰ এক কিতাপ বুলি মই ভাবোঁ এতিয়া যুৱ উশৃংখল বুলি কোৱাৰ লগে লগে আমাৰ এই কথাখিনিও আহি পৰে আজিৰ সময়খিনিত সংস্থাপনহীনতাত ভুগি সেইসকলে যুৱ উশৃংখল আচৰণ কৰিবলৈ আগবাঢ়িছে কিয় সেই আচৰণ কৰিছে কাৰণ তেওঁলোক কৰ্ম সংস্থাপনহীনতাত ভুগিছে কিয় কৰ্ম সংস্থাপনহীনতাত ভুগিছে কাৰণ তেওঁলোকে নিজক চিনি
বিষয়বস্তু সামৰি লৈছে, কিন্তু মাজৰ সময়ছোৱাত এই ব্যৱস্থাটো নাছিল। বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা আছিল, কিন্তু আমাৰ মাক দেউতাকে খৰাহিলো বনাবলৈ দিলে, দেউতাকে বজাৰৰ পৰা কিনি আনি ল'ৰা হাতৰ কামত খৰাহিলো দি পঠিয়াই দিয়ে নে নিদিয়ে? কাইলৈ খৰাহি এটা লৈ আহিবা হাতৰ কামৰ, তোমালোকে টেবুল এখন লৈ আহিবা চিলাই কৰি, মাকে আগদিনা জীয়েকে গম নোপোৱাকৈ চিলাই কৰি জীয়েকক দি পঠায়, দেউতাকে পিছদিনা বজাৰলৈ গৈ 50 টকাৰ খৰাহি এটা কিনি আনি ল'ৰাৰ হাতত দি পঠিয়ায়। কিন্তু সেই মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা ব্যৱস্থা কি কৈছিল? চেষ্টা কৰোঁ আৰু লগে লগে আমি সহজ কিবা এটা পোৱাৰ কাৰণত আমি দৌৰোঁ। আগতে কষ্ট কৰিছিলোঁ, চাকিৰ পোহৰত পঢ়িছিলোঁ, গাঁওখনত সকলোৱে মিলি একেলগে কামবোৰ কৰিছিলোঁ, কিন্তু লাহে লাহে নিজক এটা বন্ধ কোঠাৰ ভিতৰত সোমোৱাই এটা মই বৰ চিকিৎ যাত্ৰাটো আৰম্ভ কৰিলোঁ। এটা ৰঙীন পৃথিৱীখনত যাত্ৰাটো আৰম্ভ কৰিলোঁ, তাৰ লগে লগে ব্যক্তিকেন্দ্ৰিক স্বাৰ্থত আমি জড়িত হৈ পৰিলোঁ। এতিয়া সেই যে স্বাৰ্থটো সোমালোঁ, সি এটা লাহে লাহে আমাক মানসিক হেঁচাৰ সৃষ্টি কৰিলে। কাৰণ এনেকুৱা এটা হেঁচা হ'ল যে মই পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব, প্ৰথম স্থান পাবই লাগিব, নাপালে কি হ'ব? মোৰ গাঁওবাসী হতাশ হ'ব, মোৰ ঘৰখন হতাশ হ'ব। গতিকে তাৰ বাবে সেই হেঁচাটো পাওঁতে 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 এটা সময় আমাৰ মনত হতাশগ্ৰস্ততা আহিলে, আৰু তাৰ পাছত লাহে লাহে আমি নিচাৰ অভিমুখে গতি কৰিলোঁ। আমি নিচাযুক্ত দ্ৰব্য খাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া নিচাৰ কৰাল গ্ৰাফত আমিবোৰ সোমাইছোঁ। কেনেকৈ সোমাইছোঁ? মই কিন্তু আমাৰ নতুন প্ৰজন্মক প্ৰথমে জগৰীয়া নকৰোঁ। মই জগৰীয়া কৰিম চৰকাৰক। মই এইবাবেই চৰকাৰক জগৰীয়া কৰিম যে ব্ৰিটিছে যেনেকৈ ভাবিছিল কানি খাই একেবাৰে কানিয়া হওক, আমাৰ একো আহে নাযায়, সেইবাবে কানি খুৱাই ৰাখিছে। কানিৰ প্ৰচলন চলি আছে। আমাৰ দুটকা ৰাজহৰ লোভত প্ৰতিদিনে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিছে। কিয় দিছে? যদি সুৰাৰ বিপণী অনুজ্ঞাপত্ৰ দিছে, তেন্তে মদ নিবাৰণী কোষ নামৰ এখন কোষ গঠন কৰি ৰাইজৰ টকাৰে দৰমহা দি এখন নাটক ৰচনা কৰাৰ কি প্ৰয়োজন আছে? যদি প্ৰত্যেকটো দিনেই যদি সুৰাৰ বিপণীৰ বাবে অনুজ্ঞাপত্ৰ এফালে দিছে, আৰু প্ৰথমে উল্লেখ কৰিলোঁ যে তেওঁলোকৰ কৰ্মস্পৃহা নাথাকিল, আধাতে শিক্ষা শেষ কৰিছে, তেওঁলোকৰ গাত এজাক বতাহ লাগিছে। এই যে বাইদেৱে কলেজীয়া শিক্ষা আৰম্ভ হোৱাৰ লগে লগে মনটো ৰঙীন কৰিবলৈ বিচাৰে। এতিয়া সেয়া কেনেকৈ আৰম্ভ হয়? প্ৰথম চোৱা ঠিকেই থাকে, কাৰণ আমি গাঁৱৰ এটা পৰিৱেশত থাকোঁ। আজি ইয়াত শিক্ষাৰ্থীসকল আছে, অভিভাৱকসকল আছে, গাঁওখনৰ জ্যেষ্ঠসকল আছে। হয়তো এইখন গাঁৱতো এনে ব্যৱস্থা আছে যে ইয়াত হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাসকলক সম্বৰ্ধনা জনোৱা হয়। জনোৱা হয়নে? মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ লগে লগে সম্বৰ্ধনা জনোৱা হয়, বা বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হ'লে সম্বৰ্ধনা জনোৱা হয়। আজি চাহিব তেখেতক আজি আদৰ্শ হিচাপে দাঙি ধৰা হৈছেনে? হয়তো গাঁওখনে তেনেকৈ প্ৰতিগৰাকীক সাহস যোগোৱাত কৃপণালী কৰা নাই। সেই সময়খিনিলৈকে ঠিকেই থাকে। তাৰ পাছত কৰে, তেতিয়াই আমাৰ নৈতিক স্খলন প্ৰথম খোজটো আৰম্ভ হয়। তেতিয়াই আমাৰ এই যুৱ উচ্ছৃংখলতাৰ বাটত আমি ভৰি থওঁ। আমি আমাৰ শিক্ষা জীৱন, আনুষ্ঠানিক শিক্ষা জীৱনত থকা সময়খিনিৰ পৰা আমি এখন জখলা আমি বগাই বগাই গৈ আছোঁ। এটা পৰীক্ষা দিছোঁ, উত্তীৰ্ণ হৈছোঁ, দ্বিতীয়টো পৰীক্ষা দিছোঁ, উত্তীৰ্ণ হৈছোঁ। প্ৰতিযোগিতাৰ মূলত আমি কেৱল দৌৰিছোঁ, কিন্তু উভতি যদি ক'ৰবাত থমকি ৰৈ চাইছোঁ যে মই এই জ্ঞান অৰ্জন কৰিলোঁ, কিন্তু মই প্ৰজ্ঞাৰ সাধনেৰে কিমান যাব পাৰোঁ। সেই জ্ঞান মই অৰ্জন কৰিলোঁ, কিন্তু সেয়া মই আনক কেনেকৈ বিলাব পাৰিছোঁ। বা মোৰ গাঁৱৰ ৰাইজে যে আজি মই প্ৰথম স্থান পোৱাৰ লগে লগে মোক সম্বৰ্ধনা জনাইছে, কিয় জনাইছে? আপুনি যদি সহজ অৰ্থত চাই, আজিৰ তাৰিখত বিনা স্বাৰ্থত কোনোবাই কাৰোবাক তামোল এখনো নোখোৱায়। তেনে ক্ষেত্ৰত আপোনাৰ গাঁৱৰ ৰাইজে আপুনি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, আপোনাক সম্বৰ্ধনা জনাইছে, কিয়? কি ৰাখে যায় গাঁৱৰ ৰাইজৰ? আপুনি কওকচোন। আপোনাৰ গাঁৱৰ বৰদেউতাগৰাকী আপোনাক খবৰ ল'বলৈ যায় পৰীক্ষা দিয়াৰ আগত, কি লৈ যায়? কাষত এটা কলম লৈ যায়। এটা কলম লৈ যায়, আপুনি উত্তীৰ্ণ হোৱাৰ দিনা মিঠাই টুকুৰাটো লৈ যায়। আপুনি অনুত্তীৰ্ণ হৈছে, আপোনাৰ ঘৰত মাক লগাবলৈ যায়। কিয় যায় গাঁওখনৰ বৰদেউতাগৰাকী? কিয় যায় আপোনাৰ ওচৰ চুবুৰীয়া? আপোনাক সাহস দিবলৈ। আপুনি পৰীক্ষা দিবলৈ বহা সেই সময়খিনিত আপোনাক আশীৰ্বাদ দিবলৈ কিয় যায়? কাৰণ আপোনালোকৰ সৈতে তেজৰ সম্পৰ্ক নাথাকিলেও এনেকুৱা এটা আত্মিক সম্পৰ্ক আছে, যিটো সম্পৰ্কই এই জাগৰি গাঁওখন বান্ধি ৰাখিছে। হয়তো সেইবাবেই প্ৰত্যেকে আপোনালোকক সহযোগিতা আগবঢ়াবলৈ যায়, কিন্তু সেই সহযোগিতাবোৰ, সেই আশীৰ্বাদক আপুনি মই কেনেকৈ গ্ৰহণ কৰিছোঁ? এই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত এখন ডাঙৰ কলেজত যেতিয়া আমি নামভৰ্তি কৰোঁ, যেতিয়া গাঁওখন এৰি আমি আঁতৰি যাওঁ,
মাক দেউতাকৰ পৰা টকা চুৰ কৰি গ্ৰাছ খাব সেই ধনী সন্তানৰ সংগত কৰি দৰিদ্ৰ এগৰাকী কৃষকৰ সন্তানে গ্ৰাছ খাবলৈ আৰম্ভ কৰিছে কিন্তু টকা ক'ৰ পৰা পাব গতিকে তেওঁ কি কৰিব লাগিব হয় মাটি বাৰী বেচিব লাগিব নহ'লে চুৰ কৰিব লাগিব কাৰণ ইমান টকাটো নাপায় চুৰ কৰিব লাগিব নহ'লে অনৈতিক কিছু কাৰ্যকলাপত লিপ্ত হ'ব লাগিব সেই সংগটো আৰম্ভ হ'লে এটা গেলা আলুৰ লগত গোটেই বস্তাটো গেলি যোৱাৰ দৰে এজনৰ লগত গোটেই এটা প্ৰজন্ম লাহে লাহে গেলিবলৈ আৰম্ভ কৰিছে এই গেলিবলৈ আৰম্ভ কৰিছে বুলি কওঁতে এতিয়া ক'ৰ পৰা আপুনি মই আৰম্ভ কৰিম আপুনি মই ভাল কৰিম ক'ৰ পৰা বাতৰি যেতিয়া পঢ়ি থাকোঁ ৰাতি 10:30 বজাৰ পৰা 11:30 বজাৰ শেষৰ বুলেটিনখন যেতিয়া পঢ়োঁ ঠিক 11:30 বাজু হৈছে তেনেকুৱা এটা ব্ৰেকিং নিউজ আহে বোলে অমুকত এটা এক্সিডেণ্ট হৈছে কি হৈছে বোলে পুৰাৰ ৰাতিত মাতাল হৈ এহাল যুৱক যুৱতীয়ে পথচাৰীক মহতিয়াই থৈ গৈছে আৰু অকণমান দেৰি পিছত খবৰ পাওঁ ওপৰৰ পৰা আমাক কয় যে নিউজখন আৰু অলপ দীঘলীয়াকৈ যাব কি হ'ল বোলে পুৰাৰ ৰাতিত মাতাল হৈ যুৱক যুৱতীৰ ৰাস্তাত উদ্ভণ্ডালি আৰম্ভ হৈছে হয়নে তেনেধৰণৰ বা বাতৰি আপোনালোকে পায়নে বাতৰি পঢ়ি থাকোঁতে আটাইতকৈ বেছি কঁপি উঠোঁ মই কাৰণ সেইসকল হয়তো আমাৰে সহযোদ্ধা আমাৰে ভগ্নী ভাতৃ কিন্তু কিহৰ বাবে এই পথে গতি কৰিছে নিজেতো সেই দ্ৰুত বেগত বাহনখন চলাই স্বৰ্গলৈ যায়েই পিছত বহাই নিয়া গৰাকীকো স্বৰ্গলৈ লৈ যায় আৰু ৰাস্তাত খোজকাঢ়ি থকা গৰাকীকো স্বৰ্গলৈ লৈ যায় বোলে দলে দলে গোটেইসোপা যাওঁ বহিয়ে নে নিজেতো মৰিলেই পিছত বহুৱাজনকতো মাৰিলেই ৰাস্তাত খোজকাঢ়ি গৈ থকা মানুহজনৰ কি দুখ আছে সেইজন মানুহকো মহতিয়াই থৈ গ'ল আৰু আপুনি মই টিভিৰ সন্মুখত আস্ফালন কৰিছোঁ ইছৰাম আমাৰ নতুন প্ৰজন্ম কি হ'ল পিতৃ মাতৃয়ে কান্দিছে সাংবাদিকৰ সন্মুখত পিছদিনা মাকে কয় মই গমেই নাপাওঁ ছোৱালীজনী কালি ৰাতি ক'লৈ গৈছে কিয় গম নাপায় আপুনি আপোনাৰ সন্তান আপোনাৰ ঘৰখনৰ পৰা ওলাই গৈছে আপুনি গুৱাহাটীত পঢ়িবলৈ পঠিয়াইছে মুম্বাইত পঢ়িবলৈ পঠিয়াইছে ঘৰত আপুনি এটকা উপাৰ্জন কৰিবলৈ আনৰ ঘৰত আপুনি বাচন ধুবলগীয়া হৈছে আপুনি এযোৰ ভাল কাপোৰ পিন্ধিব নোৱাৰে কাৰণ এই টকা সাঁচি প্ৰতিমাহে ল'ৰাক হোষ্টেলত ৰাখিছে আপুনি টকাকেইটা যোগাৰ কৰি দিব লাগে কিন্তু টকাকেইটা যোগাৰ কৰি দিয়াতে আপোনাৰ দায়িত্ব শেষ নে আপোনাৰ এইখিনি দায়িত্ব নাই নে মোৰ সন্তানক মোৰ বুকুৰ মাজত থাকি মোৰ সন্তান কেই বজাত ওলাই গৈছে কাৰ সৈতে গৈছে কি খাইছে কি পিন্ধিছে মোৰ সন্তানে এনেকুৱা আচৰণ কিয় কৰিছে সেইখিনি মই জানিব নালাগে ইয়াত থকা প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে নিজে এখন প্ৰতিযোগিতাত থাকে যে বৈজ্ঞানিক পুতেকৰ লগত বৰুৱানী জীয়েকৰ এখন যুঁজ হ'ব লাগিব তেওঁতকৈ মোৰ ল'ৰাই বেছি নম্বৰ পাব লাগিব কাৰণ এই কাষৰ ঘৰৰ ব্যক্তিগৰাকী ল'ৰাজন এবাৰ তেওঁ ডাক্তৰ পাইছে মোৰ ল'ৰাই কিয় নাপাব আমি প্ৰতিযোগিতাত নমাই দিলোঁ পুনৰ ফল এটা আনিবলৈ ল'ৰাটোক ঘূৰ মাৰি পেলাই দিছোঁ খালত কিন্তু ল'ৰাই সাঁতুৰিব পৰা নাই বাৰে বাৰে আস্ফালন কৰিছে মা মই নোৱাৰোঁ এইটো কাম কৰিব ল'ৰা কণ্ঠই পোৱা নাই গান গাব নোৱাৰে কিন্তু মাকৰ জেদ তুমি গান গাবই লাগিব পৰা গান গাবই লাগিব মোক পুৰস্কাৰ লাগিবই গতিকে পুৰস্কাৰ যেতিয়া সন্তানে পোৱা নাই সেইদিনা ঘৰত আহি কান্দিব পৰা নাই মা দেউতাৰ সন্মুখত কাৰণ মাকে ক'ব কি দিয়া নাই তোক এই যে সন্তান আৰু খণ্ড বিখণ্ড জীৱনৰ ছন্দ সমস্ত তাকে ধৰি খেলা কৰি আহিছিল মাথা দুহাতেৰে ধৰি কিন্তু ধুমুহাৰ সোনকাল তাৰ সোনকাল শুনি শুনি বাৰে বাৰে প্ৰচণ্ড হতাশাটো ভাঙি পৰে প্ৰচণ্ড হতাশাৰ চিৎকাৰ স্বপ্নভংগৰ হাহাকাৰ তাৰ বাবে মৃত্যু কি শ্ৰেয় পিতৃ মাতৃ তাৰ হতাশাত ভাঙি পৰে মহাশূন্য সাগতি জীৱনে গতি কৰে শূন্য মহাশূন্য আশূন্য জীৱনৰ স্বপ্ন এক পানীৰ দৰে পণ্য জীৱন শূন্য নগণ্য এক বিৰাট শূন্য তামস আসন্ন ফুলৰ দৰে চিহ্ন ভিন্ন এনে কালুন্য জীৱন আজি তাৰ বাবে প্ৰিয় খুলি খুলি বাৰে ফাঁচি খুলি বুকুতাৰ অবিশ্ৰান্ত মন্নাৰ ভাৰাক্ৰান্ত কলিজাৰ খামচি ধৰি এন্ধাৰৰ সতে যুঁজাৰ প্ৰয়াস কৰি ঘৰে ঘৰে পণ কৰে কোনো বন্ধি নহয় কোনো বন্ধি নহয় কোনো বন্ধি নহয় কোনো ক্লান্তি নহয় কোনো ভ্ৰান্তি নহয় কোনো শান্তি নহয় কোনো ভয় নহয় কোনো ভীতি নহয় কোনো ত্ৰুটি নহয় হ'ব দুৰন্ত বেলি তাৰ প্ৰখৰ লোক আজি মূৰত তুলি যেন তুলি লৈ যাব এই দুৰন্ত বেলি এই বেলি জুই যেন বেলি মূৰত তুলি যেন হ'ব জীৱৰ ধেমালি এই ধেমালিৰ বাদে জানো আন কিবা শ্ৰেয় অবিনষ্ট চুলি যুৱকৰে কি অবিনষ্ট চুলি যুৱকৰ কিয় অবিনষ্ট চুলি যুৱকৰ কিয় এজন অৰণ্যমুখী হোৱা যুৱকক লৈ ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰে এই কবিতাটো লিখি উলিয়াইছিল
অকণমান আপোনালোকৰ সন্মুখত আবৃত্তি কৰিলোঁ। দুই এটা মনৰ কথা ক'লোঁ, কথাখিনি কওঁতে ক'ৰবাত ভুল হৈ যাব পাৰে, কাৰণ নিজৰ খুব সীমিত জ্ঞান আৰু কম অভিজ্ঞতাৰে আপোনালোকৰ সন্মুখত এই কথাখিনি ক'লোঁ। যদি ক'ৰবাত কিবা ভুল হৈছে আপোনালোকে আপোনালোকৰ কনিষ্ঠ বুলি আমাক ক্ষমা কৰি দিব। আৰু জাজৰি পাখিৰ ওচৰত মই আকৌ এবাৰ সেৱা জনাইছোঁ, আপোনালোকে আশীৰ্বাদ কৰক। আপোনালোকৰ আশীৰ্বাদত আমি হয়তো খোজবোৰ দিবলৈ সক্ষম হ'ম। শেষত মোৰ এটা একান্ত ব্যক্তিগত অনুভৱৰ বিষয়ে কওঁ যে আমাৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল থকাটো অত্যন্ত জৰুৰী। আজিৰ সময়ত বাতৰি খোলাৰ লগে লগে বা বাতৰি পোৱাৰ লগে লগে ক'ৰবাত আপোনাৰ মোৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল ছিঙিবলৈ একাংশ লোক উঠি পৰি লগা আমি দেখিবলৈ পাওঁ। কিন্তু মনত ৰাখিব, প্ৰতিটো দিনে আপোনাৰ মোৰ মাজত হাই কাজিয়া লগাই থকা বিশেষকৈ সেইসকল ৰাজনীতিবিদে আনকি টিভিৰ টক শ্ব'টো শেষ হোৱাৰ পাছত একেখন গাড়ীতে উঠি ঘৰ নহয়। বিধানসভাৰ ভিতৰত যুঁজি থকা দুজন ব্যক্তি আপোনালোকে ভাবি থাকে হয়তো এই দুয়োগৰাকীয়ে লগ পালে বগৰা বগৰীকৈ কাজিয়া লাগিব নেকি, দেখাত এনেকুৱা লাগে যে এনেকৈ আক্ৰমণ কৰিছে দুয়োজনে মাৰপিট লাগিব নেকি। সেইজনৰ কথা শুনি আপুনি মই গাঁৱত মাৰপিট লাগিছিল, আপোনাৰ মোৰ মাজত হিংসা বিয়পি গ'ল। কিন্তু তেওঁলোকে টক শ্ব'ৰ বিৰতিৰ সময়খিনিত ইজনে সিজনকৈ অলপ বেছি হ'ল নেকি বাৰু, ইজনে কয় অকণমান কৈ দিলোঁ হ'ব দিয়ক আৰু আজি এইখিনি। আমাৰ হাঁহি উঠে বিৰতিৰ সময়খিনিত, কাৰণ আমি সংবাদদাতা বা সাংবাদিক হিচাপে কৰ্মৰত আমি দেখি থাকোঁ। আপোনালোকে টিভিটো চাওঁতে যেনেকৈ দেখি থাকে দুয়োগৰাকীৰ মাজত যুক্তিৰে উপস্থাপন হৈছে, দুয়োটা দলৰ মুখপাত্ৰই কাজিয়া কৰিছে, কাজিয়া লগাইছে কিন্তু আৰু মুছলমানৰ মাজত, কিন্তু দুয়োগৰাকীয়ে বিৰতিৰ সময়ত ধুনীয়াকৈ কথা বতৰা সেইখিনিত পাতিছে। কিন্তু টিভিটো চাই আপোনাৰ মোৰ ল'ৰা ছোৱালী কাজিয়া লাগিছে। ক'ৰবাত শুনিছে নেকি ৰাজনীতিবিদৰ ল'ৰা ছোৱালীয়ে বগৰা বগৰীকৈ কাজিয়া লাগিছে? নিজৰ ল'ৰা ছোৱালীক সুৰক্ষিত স্থানত বাহিৰত পঢ়িবলৈ পঠিয়াইছে, নিৰ্দিষ্ট সময় হ'লে ৰাজনীতি কৰিব বা অন্যান্য কাম কৰিব। নিজৰ ল'ৰা ছোৱালীক এই বিষাক্ত পৰিৱেশৰ পৰা আঁতৰাই ৰাখিছে, কিন্তু আপোনাৰ মোৰ মাজত ভাই ভাইৰ মাজত আপোনাৰ মোৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে। গতিকে ৰাজনীতি বৰ এটা নিমিলা অংক। ওচৰৰ পৰা সেইবোৰ জানিবলৈ যিসকলে চেষ্টা কৰে সেইসকলে নিশ্চয় সেইবোৰ দেখে। গতিকে আপোনালোকৰ মাজত সেই বিপদাস্ত বিয়পাব বিচৰা লোকসকলক আপোনালোকে প্ৰশ্ৰয় নিদিব। মই সেইটোৱে কামনা কৰিছোঁ অন্তৰৰ পৰা যে সেইখিনি